আমাৰ 536 সংখ্যক আবিৰ্ভাৱ মহাপ্ৰভুৰ অসমৰ ওপৰত সময় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত আৰু এশৰীয়া বাসবন্ধ সমষ্টিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাহিৰেও এশৰীয়া বাসবাস সমষ্টিসকলে মহাপুৰুষসকলে এই আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰিছে। সেইসকলে আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মহাপুৰুষ মাধৱদেৱৰ নামৰ লগত সম্পৃক্ত হৈ আছে এটা যুগ, যিটো যুগত এটা যুগসন্ধিৰ অৱসান ঘটিছিল, যিটো নামৰ লগত সম্পৃক্ত হৈ আছে কৰ্মকাণ্ড ব্যৱস্থাৰ পৰা বিভাগৰ আঘাত, সেই আঘাতটো আচলতে মানিছিল। সেইজন মহাপুৰুষেই দুজন মহাপুৰুষক আমি আজি 536 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ চৰণত আমি পুষ্পাঞ্জলি নিবেদন কৰিছোঁ। ইতিমধ্যে কোৱা হৈছে, উদ্বোধন বাৰ্জনে কৈছে, আমাৰ সম্পাদক বাৰ্জনে কৈছে যে এটা যুগৰ সঞ্চিত আছে, যিটো যুগত সমগ্ৰ ভাৰতবৰ্ষজুৰি কেৱলমাত্ৰ কৰ্মকাণ্ড ব্যৱস্থাৰ সৈতে ঘোৰ অন্ধকাৰ, যে নিশাৰ যে অন্ধকাৰ, সেই অন্ধকাৰবিলাকত আমাক আৱৰি ৰাখিছিল। মেঘাচ্ছন্ন কৰি ৰাখিছিল আমাৰ মন, মোৰ, আমাৰ আকাশখন, আমাৰ হৃদয় আকাশৰ মাজতে মেঘাচ্ছন্ন কৰি ৰাখিছিল। ঈশ্বৰ এই মহাসত্যটোক ঢাকি ৰখাৰ যিটো প্ৰচেষ্টা, সেইটো আমাৰ বেদ বেদান্তই যিটো পথ নিৰ্ণয় কৰি দিছে, মহাভাৰতৰ যিটো মত নিৰ্ণয় কৰি দিছে, একদম সৎ দুটা বহুধা বদন্তি, সেই একটো, সেই এক যিটো এক সৎ পুনিত আহিত বৰ্গ তুলিছে কেৱল সংসাৰ মাত্ৰ, ৰাম 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 আনা হবে মুচা যত দেখা শুনা মানে, এই তত্ত্বটো লুকুৱাই থৈ অন্ধকাৰত ৰাখি মাৱাৰ মানুহবোৰক বিপদে পৰিচালনা কৰাৰ সেইটো সময় আছিল। চতুৰ্থ পঞ্চম ষষ্ঠ শতিকাৰ পৰাই ভাৰতবৰ্ষৰ ভিন্ন স্থানত এই মহাপুৰুষে আনুগত্য হৈছিল। কিন্তু আমাৰ মানুহজনে তথাপিতো 10টা শতিকাৰ পাছত খ্ৰীষ্টাব্দ পঞ্চদশ শতিকাতে এই যিটো মহাপুৰুষা ধৰ্ম, আমি যিটো ধৰ্ম পালন কৰিছোঁ এতিয়া, এশৰীয়া ধৰ্ম যাক বুলি কোৱা হৈছিল, এক অংশত হৰি উপাসনা, ঈশ্বৰৰ আৰাধনা, এই যিটো মাত্ৰ আমাৰ দেশৰ পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰদান কৰিবলৈ প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱ কৰি দিলে। হয়, তামিল দেশত আপোনালোকে জানে, সেই নিয়মৰ 6টা পদৰ 6টা গীতবোৰৰ নিয়মৰ আচাৰ্য ৰচনা কৰিছিল স্বৰ্গত হ'ল। তাৰ যোগেদি এই মহাপুৰুষে ধৰ্ম বৈষ্ণৱ ধৰ্মটো প্ৰচাৰ কৰিবলৈ মানে বহুত যত্ন কৰিছে, অনুভৱ কৰিছে, কিন্তু নোৱাৰিলে, সম্ভৱ নহল। এখন প্ৰতিষ্ঠা কৰিবৰ ক্ষেত্ৰত তেওঁসকল আচলতে ব্যৰ্থ হ'ল বুলি ক'ব লাগিব। ব্যৰ্থ বুলি ক'ব লাগিব। ক্ৰমগতিত উতৰলৈ আহিল, তাৰ যত্ন আহিল, এক নহ'ল, তাতো এক নহ'ল। শেষত ক্ৰমগতিত আমাৰ পূবলৈ আহিল, মংগদেশত সত্যৰ প্ৰচেষ্টাত ঈশ্বৰৰ কথা পতা হ'ব, কিবা দেখুওৱা হ'ব, চিন্তাটো কিন্তু দৈত্য। তাতো ৰাধা কৃষ্ণহে চলিল। আজি এখন আমি আচলতে আমাৰ আগত, আমাৰ পাছত, আমাৰ সময় আৰু দ্বিতীয় দেৱতা নাই, কোনো দেৱতা নাই, কেৱল মাত্ৰ ভগৱন্ত কৃষ্ণদেৱ। হৃদয় আত্মটো কৃষ্ণ কৰ্ণক প্ৰেমলৈ দিয়া ঠাণ্ডা
প্ৰেম কৰি ভাল পোৱা আপোনাৰ হওক কেৱল মাত্ৰ আপোনাৰ কৃষ্ণৰ উপাসক এক হয় আপোনাৰ যদি শ্ৰীমন্ত শংকৰদেৱৰ মজিয়াখনত এই এখনৰ তত্ত্বটো এখনৰ ধাৰণাটো এখনৰ যদি গতিমতি এই কথা চিন্তা কৰা হৈছে এই কথা চৰ্চা কৰা হৈছে ইয়াত মানুহৰ মতে সৰ্বশেষ মানুহ সৰ্বশেষ আচলতে সৰ্বশেষ মানুহক বুজাব সৰ্বশেষ মানুহে চিন্তা কৰে মানুহে জ্যেষ্ঠ পুত্ৰ বুলি কোৱা হৈছে বিধৱাৰ জ্যেষ্ঠ পুত্ৰ মানুহক বুলি কোৱা হৈছে ঘটে ঘটে নাৰায়ণ সমস্ত জীৱনে যদিও ভগৱন্ত আছে কিন্তু মানুহৰ হৃদয়ত থকা ভগৱন্তক আমি সেৱা কৰিব লাগে আমি শ্ৰদ্ধা কৰিব লাগে আমি ভগৱন্তৰ ৰূপে গ্ৰহণ কৰিব লাগে এই যে ভগৱন্ত ভাৱনা এই ভগৱন্ত ভাগৱন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মনত গতি হৈ গ'ল আৰু 40 বছৰৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অহাৰ 40 বছৰৰ পাছত 1449 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ ঘটিল গুৰুজনে ক'লে যে বৰাৰপুৰ তোমাক পাই মই সম্পূৰ্ণ হলো কওকচোন তোমাৰ নামৰ কথা ক'লে গুৰুজনে কোৱাতকৈ কি কথা থাকিব পাৰে গুৰুজনে কোৱাতকৈ ডাঙৰ কথা কি থাকিব পাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক'লে যে বৰাৰপুৰ মই তোমাক পাই সম্পূৰ্ণ হলো এই 40 বছৰ পাছত লগ পাইছে লগ পোৱা নাই জন্মদিনটো লগ পোৱা নাই গুৰুজনে জানিছিল তীৰ্থযাত্ৰা কৰি এই গুৰুক্ষেত্ৰত নিশ্চয় থকা মেলা গৈ গৈছিল গুৰুজনে হৈছিল দিনচাই সময় থাকি যাওঁ ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কুৰুক্ষেত্ৰ পাৰ হৈ বৰৈকে চমত পৰমানন্দ আৰু সৰ্বজয়ৰ সৈতে দুজন শিষ্য তাতে দুদিনমান থাকি জিৰণি লওঁ বুলি ভাবিছিল জিৰণি ল'লে কিবা ভাবিব মহাপুৰুষে অসাৰ কথা আৰু বঢ়াই দিব এই স্বৰূপটো এই শুদ্ধ স্বৰূপটো যাতে তাতে আৰু আগবঢ়াই দিব পৰা যায় তাৰ চিন্তা কৰিছিল নিশা লৈ তিনিকলীয়া বিচনা থকা এটা জিৰণি কোঠা মহাপুৰুষ গুৰু আৰু সৰ্বজয় পৰমানন্দ 333জন হৈ আছিল পুৱাৰ পুৱতি বেলা পাছবেলা পাঁচ নিশা গুৰুজনে বৰগীত গাইছে এষাৰ আৰু বৰগীত গাই তেওঁ দুইজন চিঞৰ বাখৰ পৰা শুনি কি হৈছিল গুৰুজনৰ দুইজন সুধিছে কি হ'ল ভাৱ হৈছে কি হ'ল তেতিয়া ক'লে কিবা ভাল কাম হৈছে কিবা ভাল কাম হৈছে কি ভাল কাম হৈছে তেতিয়া কৈছে যে মোৰ এই সৌ মাহতো ৰৈ দিছে সৌ মাহতো ৰৈছে সৌ মাহতো ৰৈছে যে কৃষ্ণ পক্ষৰ প্ৰতিপদ দি দিছে না এইবিলাক কৃষ্ণ পক্ষৰ প্ৰতিপদ দি দিছে পুৰুষৰ সু বাহু সু অংগ আৰু আইসকলৰ বাহু অংগ যদি অপৰে তেতিয়াহ'লে বৰ ভাল দিছে ভাল এইটো ভাল ফল হয় তাত এতিয়া সেইদিনা সেই পৰতে মাধৱ পুৰুষৰ জন্ম হৈছে অৰ্থাৎ তোমাৰ কিবা এটা হৈছে গতিকে কৃষ্ণ পক্ষে লৰেবাম লংকাজনী আহে ৰাম বুলি কৈছে আপোনালোকে জানে কৃষ্ণ পক্ষে লৰেবাম লংকাজনী আহে ৰাম যে সেইটো আচলতে সেই প্ৰভাৱটো নীতি পচন্দটো মাধৱ পুৰুষৰ ক্ষেত্ৰত গুৰুজন আছে বহুত 3000 মান দূৰত 3000 মান দূৰত আছিল তেতিয়া কুৰুক্ষেত্ৰ পাৰ কৰিছে তাত শুই থাকোঁতে বৰগীত কৰিছে লিখা পুৱতি লিখা আৰু তেতিয়া তেওঁৰ অংগ লৰিছে তেতিয়া কৈছে যে ভাল কাম হৈছে তোমাৰ জগতৰ কল্যাণৰ কাম হৈছে অৰ্থাৎ এই সময়তে মাধৱ পুৰুষৰ জন্ম হৈছে চাওকচোন কেনেকৈ লগাই থৈছে জন্মৰ সময়তে মাধৱ পুৰুষৰ ভূমিষ্ঠ হোৱাৰ সময়তে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ দেহৰ অংগ বুলিছে অফিছে। গতিকে অংগটো তেতিয়া মচালে মিঠা বেলেগ কথা, কিন্তু আমাৰ চৰিত্ৰসকলে তেনেকৈ যুগত কৰিছে। মিঠা বুলি আমি নধৰোঁ, আমি আচলতে সঁচা বুলি ধৰোঁ। ঈশ্বৰ কৃষ্ণৰ এইবোৰ আচলতে কৰোণা, ঈশ্বৰ কৃষ্ণৰ কৰোণা মাধৱপুৰ তেতিয়া আহিল। মাধৱপুৰ আহিল তেতিয়া আৰু 30 বছৰৰ পাছত লগ হৈছে, আকৌ আৰু 30 বছৰৰ পাছত লগ হৈছে। লগ হৈ এখন ডাঙৰ যুদ্ধ হৈছে। এফালেদি ঈশ্বৰ কৃষ্ণৰ সেৱা, আনফালেদি দেৱ দেৱীৰ সেৱা। দেৱীৰ প্ৰভাৱ মাধৱপুৰ আৰু কৰ্মকাণ্ড ব্যৱস্থাৰে তেওঁ কাৰ্য আগবঢ়াই নিয়ে। আৰু ইফালে গুৰু শ্ৰীমন্ত শংকৰৰ জগতজোৰা অভিমতটোৱে হ'ল এক শৰণ। গতিকে সেইখন যুদ্ধ হৈছে, তাতো পৰাস্ত হৈছে মাধৱপুৰ, তাত পৰাস্ত হৈছে। গতিকে পৰাস্ত হোৱাৰ দিন ধৰি কেৱল মাত্ৰ সেৱা আৰু সেৱা, গুৰু সেৱা কৰিছে। বাকীবোৰ আপোনালোকে সকলোৱে জানে কি কি কৰিলে সমস্ত জানে আপোনালোকে। মহাপুৰুষ মাধৱদেৱে ৰাতিকুচিত তাত বোৱা শিপিনীসকলৰ ওচৰলৈ পঠিয়াইছিল। কোনজনে যোৱাচোন আজি মই নেযাওঁ, তুমিয়ে কৈ আহা। তাত গৈ তেওঁ তাত বোলে দুয়োজনে যোৱাৰ সময়ত দুৱামত পোৱা 4 মন লৈ থৈ আহিল। কিমান বোৱা হ'ল বোলে আজি 4 মন বব নোৱাৰিলোঁ। তাৰপিছত বব নোৱাৰিলোঁ, 4 মন হ'ল। তেতিয়াই নাম দিলে বৰাপুৰ, বৰা ডাঙৰ। তেওঁ বঢ়াইহে কেৱল মাত্ৰ, তেওঁ বঢ়াইহে নকমায়। মাধৱপুৰুষে কেৱল বঢ়ায়, সদায় বঢ়ায়, ইনক্ৰিজিং, এইটো সদায় মান বঢ়াই থওঁ। তেওঁ জীৱনটো এইটো বঢ়োৱা, তুমি যিমানবোৰ কৰিছে সমস্ত মানে এটা নিপুণ ৰূপত পৰিণত আগবাঢ়ি গৈ গৈছে। সমস্ত ক্ষেত্ৰতে, সংস্কৃতিৰ ক্ষেত্ৰত লওক, ধৰ্মীয় ক্ষেত্ৰত লওক, বা অন্যান্য সাংগঠনিক ক্ষেত্ৰত লওক, সমস্ত ক্ষেত্ৰতে মাধৱপুৰুষে বঢ়াইছে। গতিকে তেওঁ বঢ়ায়। গতিকে গুৰুজনৰ ভাওনা দৰ্শন লাভ কৰিছে। মাধৱপুৰুষেও লিখিছে, এইবোৰ লিখিছে শিশুসকলৰ কাৰণে লিখিছে, শিশু কৃষ্ণৰ চৰিত্ৰ লিখিছে, ল'ৰাসকলৰ উপযোগীকৈ লিখিছে। এই যে ইমানবোৰ লিখিলে, এই লিখাবোৰৰ ওপৰত কি আছে? কেৱল কৃষ্ণ চৰিত্ৰ আছে, কেৱল কৃষ্ণ চৰিত্ৰ আছে, অন্য নাই। ৰামৰ চৰিত্ৰ আছে, কেৱল ৰামৰ চৰিত্ৰ আছে, অন্য নাই। কেৱল মাত্ৰ ভগৱান কৃষ্ণদেৱে সেইখন জগতৰ একমাত্ৰ গৰাকী। শুনিছে কেৱল সংখ্যা মাত্ৰ ৰাম 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 আমাৰ হবে মিছা জগতৰ এখন মানে যিমানবোৰ লিখিছা, যিমানবোৰ লিখা সঁচা নহয়। এইবোৰ আমাৰ ভ্ৰম, আমাৰ মনৰ ভ্ৰম, আমাৰ ইন্দ্ৰিয়ৰ ভ্ৰম। এইবোৰ চকুৰে আমি মিছাকে দেখিছোঁ। এই ভ্ৰমটো দূৰ কৰাৰ বিষয়ে লিখিলে হাতত কলম ল'লে। অকলত যদি গুৰুসকলৰ কথা চাই তেতিয়া দেখিব হাতত কলম লৈ কাৰো আচলতে আবিৰ্ভাৱ হোৱা নাই। হাতত কলম লৈ কেৱল মাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আহিছে। হাতত কলম লৈ কেৱল অভিজ্ঞ শিষ্য প্ৰপন্ন শিষ্য মাধৱপুৰুষ আহিছে। আমাৰ কাৰণে এই কামটো, আমাৰ কাৰণে যি পাঠেয়, সেই পাঠেই আমাক দি থৈ গৈছে। মহাপুৰুষৰ সেৱকসকলে পাব, তাত পাব। এতিয়া এই যে গুৰুৱে আমাক কিমান কথা দি থৈ গ'ল, সেইবোৰ তেওঁ লিখি কথা থৈ দিছে। আমাৰ নানুলীয়া হৰণ বহি আছে, এজন বৰুৱা হৰণ দিছে, ভজন দিছে। এই হৰণ ভজন ক'ত পাৰ ল'ম? আমি ভজন ক'ত ল'ম? কাক ভজিম? হৰণৰ পাত ক'ত? আমি কাক দিলেই বা কাক ল'বই বা কোনে ল'ব? কাক দিব? কোনে দিব? ভজন ভজিব লাগিব কাক? এই ভজন নাহক কোন? এই গোটেই ভক্তবোৰ আচলতে মহাপুৰুষে মাতিকাই থৈ গৈছে। সেই পথটো যিটো পথ, সুন্দৰৰ পথ, যিটো পথ সত্যৰ পথ, সেই সত্যৰ পথটো কোনে আমাক আমি আচলতে গোটেই কথাবোৰ মহাপুৰুষৰ পৰা পোৱা পথ
মহাজনৈশ্য যি প্ৰথা, মহাজনসকলে যিটো পথ দিছে আমাক, সেইটো আমাৰ হৰিভক্তি ৰাজমাৰ্গ গুৰু নখচন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদ পন্থ অনুসৰি গুৰু হৈ আমি আনন্দিত, চৰণ আহিতে প্ৰদাচিত মহাজন হবে জানিবা নিশ্চয় কৰি। সেইসকল মহাজনসকল ভকিয়াইছে, মহাপুৰুষ মাধৱে মহাজনসকলকো ভকিয়াইছে। যিসকলে পথত উঠিছে, জানিছে, বুজিছে, সেইসকলকো ভকিয়াইছে। সেই মহাজনসকল, সেই সেৱকসকল, সেই গুৰুসকল তোমালোকে নিশ্চয়কৈ জানিবা এইটোৱে পথ, এইটোৱে শুদ্ধ পথ, সেইটো পথত নিদিবা। শ্ৰুতিজনে যে যিটো পথ ল'বলৈ গৈছে, শ্ৰুতিজনে কি কৰিম? মহাভাগৱত শাস্ত্ৰৰ শ্ৰুতিজনে বিষয়ে শ্ৰুতিবোৰে যিমান সৰ্ব শ্ৰুতি শ্ৰীৰত্ন সাগৰত বনমাজে ৰাম নাম সিংহ কথা হয়। সকলো শ্ৰুতিৰ শ্ৰীৰত্ন ভাগ মহাভাগৱত শাস্ত্ৰ। তাত কি আছে? মহাসিংহ বস্তু আছে, ৰাম নাম, কৃষ্ণ নাম, ৰাম কৃষ্ণ নোহোৱা মানুহ কাৰণ এই পৰম পুৰুষ কথাটো ইমান সুন্দৰকৈ কৈছে। ৰামকৃষ্ণ নোহোৱা মানুহ কাৰণ এই পৰম পুৰুষ ৰামক মানুহ বুলি নহয়বা, কৃষ্ণক মানুহ বুলি নহয়বা, তেওঁলোকে পৰম পুৰুষ, তেওঁলোকে পৰম পুৰুষ। এই পৰম পুৰুষজনক আচলতে এই দুজনক আচলতে আমি কি কৰিব লাগে? আমাৰ হৃদয়ত কাম দিব লাগে, মনৰ ৰাজ্যত কাম দিব লাগে। আমি কেৱল গোসাঁই ঘৰ সোমাই থলে নহ'ব। কৈছো গোসাঁই ঘৰত আসনখন পাতি আমি কৈছো হয়, গোসাঁই ঘৰ সোমাই থলে নহ'ব। এই ৰামক সেই কৃষ্ণ কালি আমাৰ হৃদয় স্থাপনা কৰিব লাগিব। এইখন গোসাঁই ঘৰ, এই হৃদয়খন হৃদয় স্তম্ভ কৃষ্ণ চৰণত প্ৰেম যোগে বান্ধিবলৈ কৈছে, প্ৰেম যোগ দিয়া ঠাণ্ডা। সেই গোসাঁইজনক, সেই ভগৱান কৃষ্ণদেৱক, সেই ভগৱান ৰামক অনন্ত ভগৱতী তুমি ৰাম লক্ষ্মণ হৌৰ বিভীষণ হনুমন্ত আদি মহাবীৰগণ কালি কৰিব সৰ্বতপ শতজন সমুদ্ৰক এইটো বান্ধি পাৰ হৈ অহা মহাযতনে সেইটো আনি পাৰিছে। সেই মহা আটাইকেইজন সমুদ্ৰখন সেইটো আনি পাৰিছে। ব্যায়াম নিজে সেই প্ৰণৱ ৰঘুপতি ৰাম 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 তোমাকে কহিয়া তজু গুণনৱধাৰ। সেই প্ৰভুভগৱানৰ নাম কিন্তু তোমাতকৈ ছাৰ, তোমাৰ নাম ৰাম কৃষ্ণ নাম তোমাৰ তাতকৈ ছাৰ। তুমি নিজে শিল আনি আগত সেইটো বান্ধিলা, তোমাৰ নাম লৈ জাপ পাই কৃষ্ণ পাৰ হৈ দিলে হনুমন্তই। ৰাম নামেৰে পাৰ হৈ গ'ল। নামৰ মহিমা অদ্ভুত। অধৰ্ম তেতিয়া ধৰ্মচিত্ৰ সকলে বহুত পবিত্ৰ কৰি কৰিলক। ধৰ্ম আৰু ধৰ্মৰ মাজত এটা ডাঙৰ বাধা আছে, ডাঙৰ প্ৰাচীৰ এখন আছে ধৰ্ম আৰু ধৰ্মৰ মাজত। আমি কৰাৰ ক্ষেত্ৰত এই প্ৰাচীৰখন ভেদ কৰিবৰ কাৰণে প্ৰত্যেকজনে যত্ন কৰিব লাগিব। মই যদি এই সংসাৰ ক্ষেত্ৰত দেখাওঁতে মোৰ সন্মুখত দেখা আপোনা হ'ব, আইসকলক, বাপসকলক, এই ডেকাসকলক, গাভৰুসকলক, কণ ল'ৰাসকলক, ছোৱালীসকলক তেওঁলোকৰ মাজত যদি ঈশ্বৰ কৃষ্ণৰ সন্মান বিচাৰি নাপাওঁ, তেতিয়াহ'লে আচলতে মোৰ ধৰ্ম কৰ্ম সমষ্টি মিঠা। সঁচা কোনটো? আমাৰ সঁচা কোনটো? সমস্ত যুৱকে দেখিব আত্মহন উপায় মধ্যতম মহাপুৰুষ মাধৱদেৱৰ ইয়াত আচলতে দৰ্শন। মহাপুৰুষ শংকৰদেৱৰ যিটো দৰ্শন, সেই দৰ্শনটো আপোনালোকে কৈ আছে মানুহবোৰে। সেই মানুহে বেলেগ বেলেগ কথা কয় বোলে গুৰুজনৰ দৰ্শন নাই, গুৰুজনৰ দৰ্শনেই নাই। মহাপুৰুষ শংকৰদেৱৰ দৰ্শন নাই নহয়। বাকীবোৰ যেনেকৈ আছে কৰ দৰ্শন আছে, আমাৰ হিন্দু শৰীৰ দৰ্শন আছে, যে আমাৰ শংকৰদেৱৰ দৰ্শন নাই। হয় নেকি কথাটো? নহয়, আটাইতকৈ শ্ৰেষ্ঠ দৰ্শনটো মহাপুৰুষ শংকৰদেৱৰ আছে। মহাপুৰুষ শংকৰদেৱৰ দৰ্শন মতে কেৱল মানুহক নহয়, সমস্ত প্ৰাণীতে দেখিবলৈ আত্মহন, সমস্ত ভূতলৈ দেখিবলৈ আত্মহন, উপায় পদ্ধতি মুখ্যতম গুৰু শ্ৰীমন্ত কি কৈছে তেতিয়াহ'লে
সমস্ত প্ৰাণীক একেবাৰে সৰুটো অনুপৰমাণুৰ পৰা যুৱবোৰক একেবাৰে গলহস্তিৰ জৰিয়তে দেখিবলৈ কি কৈছে আত্মহত দেখিবলৈ গৈছে সেইটো দৰ্শন সেই দৰ্শন মই তেনেকুৱা মোৰ চকুৰে দেখা মোৰ মনেৰে ঢুকি পোৱা মোৰ হৃদয়ৰে অনুভৱ কৰিব পৰা এই সমস্ত আচলতে আত্মহম বুলি ভবা তাতকৈ ডাঙৰ দৰ্শন থাকিব পাৰে ইয়াতকৈ ডাঙৰ দৰ্শন থাকিব পাৰে নেকি এই দৰ্শনবোৰ আমাৰ নগেন শইকীয়াই অলপ লিখিছে নগেন শইকীয়াৰে শংকৰদেৱৰ এখন ডাঙৰ কিতাপ লিখিছে আপোনালোকে জানে শংকৰদেৱৰ বৰ ডাঙৰ এখন কিতাপ লিখিছে তাত লিখিছে দৰ্শনৰ কথা গতিকে দৰ্শন নাই বুলি কোনোবাই ক'লে উন্নতি নাহিব বা সমস্ত অকণমান কথা পাতিব তেওঁলোকৰ লগত অলপ আলাপ কৰিব এই আলাপত মধুৰ আলাপেৰে যিজনৰ লগত কথা পাতিছে তেওঁক আপোনাক বুজাই দিবলৈ যত্ন কৰিব যে মহাপুৰুষৰ যিটো দৰ্শন এই দৰ্শনটো শ্ৰেষ্ঠ দৰ্শন জগতত যদি কিবা ভাল দৰ্শন আছে সেইভাগে ভালৰ ভাল উত্তমৰ উত্তম দৰ্শন সেই বিধি যে জীৱ জগতক আপোন বুলি ভবা নিজৰ নিচিনাকৈ ভবা এই জীৱ জগতৰ এইটো ভাৱনা বিয়পাই দিব পৰা দৰ্শনটো কোনে দিছে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দিছে সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য জনজন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ মাধৱদেৱৰ দৰ্শনটো কেনেকুৱা আছিল এই তিনিজন ভকত আহিছিল গুৰুজনৰ ওচৰলৈ গুৰুজনৰ আশ্ৰমত গৈ তেওঁলোকক মানে হাত ধৰি ধুওৱা হ'ল ধোৱাৰ পাছত বহিবলৈ আসন দিয়া হ'ল অকণমান পানী দুনি খোৱালে খোৱাৰ পিছত গুৰুজন আহি বহিল ওচৰত সমস্ত অহাৰ উদ্দেশ্য আপোনাৰ হ'ব আমি কি কৰিব পাৰোঁ ভকত তিনিজনে ক'লে বাপুশ্বৰ আপোনাৰ পৰা আমি প্ৰৱৰ্তি আছোঁ আপোনাৰ ধৰ্মত আমি প্ৰৱৰ্তি আছোঁ যে আমাৰ ভক্তি বোলা বস্তুটো আমি অনুভৱ কৰিব কি ভক্তি কি অকণমান আমাক বুজাই দিব লাগে অকণমান আমাক বুজাই দিব লাগে গুৰুজনে চব খাই উঠিলে গুৰুজনে ক'লে কৃষ্ণ 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 হৰি হৰি ৰাম মোক আপোনালোকে তেনে সৰ্বনাশ কৰিব মই একো নাজানো নহয় ভক্তি কি ক'ত পাম এই বৰাটোৰ ওচৰলৈ যাওক আপোনাৰ বৰাটোৰ ওচৰলৈ যাওক ভকত তিনিজনে ক'লে বৰাটোৰ ওচৰলৈ মাধৱপুৰুষৰ ওচৰলৈ যাবলৈ ক'লে হয় নেকি ভকতৰ উঠি গ'ল গুৰুজন চব বিদায় লৈ পালেগে বৰাপুৰ আশ্ৰমলৈ গৈ পাই বৰাপুৰে ভকত তিনিজন অহা দেখি পদূলি মুখত ভৰি ধৰালে তেওঁলোকক আগবঢ়াই দিলে তেওঁৰ বহাত আসন পাৰি ঠাই মুচি বহুৱালে বহাৰ পিছত সেৱা ধৰিলে সেৱা ধৰাৰ পাছত অকণমান পানী হ'বলৈকে অকণমান পানী যোগান ধৰিলে তিনিজনকে তেতিয়াও সেৱা ধৰিলে তেতিয়া মাধৱ পুৰুষে ক'লে সুধিলে যে আপোনালোকৰ আগমনৰ উদ্দেশ্যটো আমাক ক'লে আমি কৃতাৰ্থ হ'ম তেতিয়া ক'লে ভকত তিনিজনে ক'লে তেতিয়া যে এই উদ্দেশ্যটো আহিলে আমি গুৰুজনৰ ওচৰলৈ গৈছোঁ গুৰুজনটো আপোনাৰ ওচৰলৈ পঠিয়ালে জাপ পাই উঠিল মাধৱপুৰ জাপ পাই উঠিল মহাপুৰুষ গুৰুজনে আমাক সৰ্বনাশ কৰিলে মহাপুৰুষে আমাক সৰ্বনাশ কৰিলে আমিতো একো জানো গুৰুৰ পৰা আমি কিবা পাইছোঁ যদি গুৰুৰ পৰা লৈছোঁ গতিকে আপোনালোকক ভাৰী লাগিবই আপোনাক জব তেখেতেই দিব গোটেই পথটো তেখেতৰ পৰা আমি লোৱা এতিয়া তেখেতেই ক'ব ভক্তি কি গ'লগৈ ঘূৰি গৈ একেই কথা হ'ল আকৌ সুধিলে যে আপোনালোকে আকৌ আহিলে তাত নাপালে নেকি তেতিয়া গুৰুজনে সুধিলে কি কৰিলে তাত কি কৰিলে আপোনালোকক বাৰু একো নক'লে হয় মোৰ বোলে ওচৰত পঠিয়ালে কি কৰিলে সেই গোটেই পদ্ধতিটোৰ কথা ক'লে পদূলিত সেৱা কৰা ভৰি ধোৱা কথাবোৰ ক'লে আগবঢ়াই নিয়াৰ কথা ক'লে ঘৰত বহুৱাই ধুনীয়াকৈ আসন পাৰি বহুৱাই অকণমান অৰ্থ দিলে পানী অকণ খোৱালে এই কথাও ক'লে সেৱা কৰিলে গোটেইখিনি কোৱাৰ পিছত ক'লে যে ভক্তি বেলেগ নাই ভক্তি এখন বেলেগ নাই এয়া ভক্তি সেয়া মহাভক্তিৰ এটা পথ আপুনি আদৰিব জানিব লাগিব আপুনি সাদৰিব জানিব লাগিব আপুনি সেৱা কৰিব লাগিব আছে আপোনাৰ কিবা অৰ্থিব নাই সেৱাৰে যদি সমস্ত অৰ্পণ কৰিব আপোনাক অৰ্পণ কৰিব পৰাটোৱে আচলতে ভক্তি
নিজক হেৰুৱাই দিব পৰাটো আচলতে ভক্তি। এই ভক্তিৰ কথা অনুভৱ মহাপুৰুষ জীৱন ক'লে মাধৱ পুৰুষৰ চালেকি সৈতে দিয়ালে কিমান ডাঙৰ কথা। নহ'লে আমি চাৰি জাতি চাৰি অষ্টমী নোহোৱাতি নহয় ধৰ্ম